নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি আলোচনা কৰিম বেংগলী মিডিয়াম এছিষ্টেণ্ট টিচাৰ LPSৰ ক্ষেত্ৰত কাট অফ কেনেধৰণৰ হ'ব বেংগলী মিডিয়াম এছিষ্টেণ্ট টিচাৰ আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত কাট অফ কেনেধৰণৰ হ'ব আৰু বেংগলী মিডিয়াম হিন্দী টিচাৰৰ ক্ষেত্ৰত আপাৰ প্ৰাইমেৰী কেনেধৰণৰ হ'ব কাট অফ আপোনালোকৰ মাজৰ বহুজনেই কমেণ্ট ছেকশ্যনত এই সম্পৰ্কত ভিডিঅ' দিবৰ কাৰণে তেওঁলোকে ৰিকুৱেষ্ট কৰি আছিল আৰু আপোনালোকৰ পৰা যথেষ্টখিনি আমি কমেণ্ট পাইছিলোঁ বেংগলী মিডিয়ামৰ বিভিন্ন কেটেগৰীত কাৰ কিমান নম্বৰ আছিল আৰু যোৱা বছৰৰ মেধা তালিকাখনো আমি কিছু পৰ্যালোচনা কৰি চাইছোঁ তথাপিতো কিছু সীমিত সংখ্যক তথ্য আমাৰ হাতত আছে সেইখিনিৰ মাজৰ পৰা আমি তুলনামূলক বিশ্লেষণ আপোনালোকৰ কাৰণে আগবঢ়াই দিবলৈ লৈছোঁ প্ৰথমে হাতত তুলি লৈছোঁ বেংগলী মিডিয়ামৰ আছামিজ বেংগলী মিডিয়ামৰ যি LP এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰত কেনেধৰণৰ হ'ব পাৰে কাট অফ আপোনালোকে নিশ্চয় জানে বেংগলী মিডিয়ামত মুঠ 9খন জিলাত 548টা পোষ্ট ওলাইছে এই জিলাকেইখন হ'ল বৰপেটা কাছাৰ ডিব্ৰুগড় গোলাঘাট হাইলাকান্দি কৰিমগঞ্জ নগাঁও শোণিতপুৰ আৰু তিনিচুকীয়া ইয়াৰে LPৰ ক্ষেত্ৰত আনৰিজাৰ্ভ কেটেগৰীত মুঠ 242টা পোষ্ট ওলাইছে OBC MOBCত 78টা SCৰ কাৰণে 47টা ST প্ৰিন্সৰ কাৰণে 60টা ST হিলছৰ কাৰণে 32টা PWDৰ কাৰণে 54টা T টাইপছৰ কাৰণে 35টা প্ৰথমে আমি আলোচনা কৰিম আনৰিজাৰ্ভ কেটেগৰীত কেনেধৰণৰ হ'ব আপোনালোকে নিশ্চয় জানে যিসকল প্ৰাৰ্থীৰ নম্বৰ যথেষ্ট ভাল আছিলে বেংগলী মিডিয়ামত যোৱা 2-3টা নিযুক্তিত তেওঁলোকে পাইছে আৰু LPৰ ক্ষেত্ৰত এবাৰ BEd প্ৰাৰ্থীসকলো তেওঁলোক বাদ পৰিছে তেওঁলোকে আবেদনই কৰিব পৰা নাই NISৰ প্ৰসংগটো আপোনালোকে জানে তথাপিতো NIS পিটিশ্যনাৰসকল আছে তথাপিতো আৰু কণ্টেক্সুৱেল টিচাৰসকলো এইবাৰ তেনেদৰে LPৰ ক্ষেত্ৰত আবেদন কৰা নাই কিয়নো তেওঁলোকক ইতিমধ্যে ৰেগুলাৰ কৰাৰ কথা ঘোষণা কৰিছে গতিকে বেংগলী মিডিয়ামৰ এছিষ্টেণ্ট টিচাৰ LPৰ ক্ষেত্ৰত কাট অফ যোৱাবাৰতকৈ যে কিছু কম হ'ব সেই কথাটো স্বাভাৱিক তথাপিতো আনৰিজাৰ্ভ কেটেগৰীত যথেষ্টখিনি কম্পিটিশ্যন হয় কিয়নো 90তকৈ বেছি নম্বৰ পোৱা প্ৰাৰ্থী অইন কেটেগৰী ইয়াত আহি যায় গতিকে আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত আটাইতকৈ বেছি পোষ্ট ওলাইছে হাইলাকান্দিত 101টা পোষ্ট ওলাইছে প্ৰথমে আমি হাইলাকান্দি জিলাখনৰে চাম এই হাইলাকান্দিৰ ক্ষেত্ৰত অন্যান্য কেটেগৰীৰো পোষ্ট ওলাইছে গতিকে যথেষ্ট টাফ কম্পিটিশ্যন হ'ব তথাপি যিহেতু 100+ পোষ্ট ওলাইছে আটাইতকৈ বেছি বহু প্ৰাৰ্থীয়ে ইয়াত এটা প্ৰিফাৰেঞ্চ ৰাখিছে গতিকে প্ৰভিজনেল মেৰিট লিষ্টবিলাকত ইয়াৰ নম্বৰ যদিও কম হয় প্ৰথমতে আপোনালোকে নম্বৰ যদিও বেছি দেখিব কাট অফ কিন্তু ফাইনেল মেৰিট লিষ্টলৈ কমি যাবগৈ কিয়নো তেওঁলোকে নিজৰ প্ৰিফাৰেঞ্চত অন্যান্য ডিষ্ট্ৰিক্টবিলাকত তেওঁলোক গুচি যাব গতিকে এই সকলোখিনি দিশ চাই আমি ক'ব পাৰোঁ যে হাইলাকান্দিৰ ক্ষেত্ৰত আনৰিজাৰ্ভ কেটেগৰীত কাট অফ 63 ওচৰত থকাৰ সম্ভাৱনা আছে নতুন পদ্ধতি মতে 63 ওচৰতে থকাৰ সম্ভাৱনা আছে তাতকৈ বেছি যোৱাৰ সম্ভাৱনা নাই আমি দ্বিতীয়তে আলোচনা কৰিম কাছাৰৰ ক্ষেত্ৰত 65টা পোষ্ট আছে আৰু অন্যান্য কেটেগৰীটো পোষ্ট আছে 170টা পোষ্ট আছে কাছাৰৰ ক্ষেত্ৰত আনৰিজাৰ্ভ কেটেগৰীত 64+ থকাৰে সম্ভাৱনা আছে আৰু কৰিমগঞ্জৰ ক্ষেত্ৰত 58 পোষ্ট আছে কৰিমগঞ্জৰ ক্ষেত্ৰতো 63 আৰু 64ৰ ভিতৰতে থকাৰ সম্ভাৱনা আছে আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত আৰু অন্যান্য জিলা যেনে নগাঁও শোণিতপুৰ তিনিচুকীয়া ডিব্ৰুগড় আৰু বৰপেটাত সীমিত সংখ্যক পোষ্ট আছে কিন্তু হ'লেও এইবিলাকৰ বিল' 65 থাকিব 65ৰ তলত থকাৰে সম্ভাৱনা আছে আৰু আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত মেক্সিমাম আটাইতকৈ বেছি যদি আমি চাওঁ হাইলাকান্দিত পোষ্ট আছে গতিকে হাইলাকান্দিত একেবাৰে কমিলেও 63 মানলৈ কমাৰ সম্ভাৱনা আছে কাছাৰত 63 64 কৰিমগঞ্জতো 63 64ৰ ভিতৰত থাকিব আৰু বাকীখিনি 2-3টা পোষ্ট আছে সৰু কিন্তু এইকেইখন জিলাতো 65ৰ তলত থকাৰ সম্ভাৱনা আছে আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত এতিয়া আমি চাম OBC MOBCৰ ক্ষেত্ৰত OBC MOBCৰ ক্ষেত্ৰত আটাইতকৈ বেছি পোষ্ট ওলাইছে হাইলাকান্দিত দ্বিতীয়তে ওলাইছে কাছাৰ গতিকে OBC আৰু MOBCৰ ক্ষেত্ৰত হাইলাকান্দিত 36টা পোষ্ট আছে গতিকে ইয়াতো কিন্তু 60+ থাকিব 62+তে থকাৰ সম্ভাৱনা আছে হাইলাকান্দিৰ ক্ষেত্ৰতো 62+ থকাৰ সম্ভাৱনা আছে কাছাৰৰ ক্ষেত্ৰতো 62 বা 62.5ৰ ভিতৰত থকাৰ সম্ভাৱনা আছে বাকী কৰিমগঞ্জৰ ক্ষেত্ৰত 12টা পোষ্ট আছে ইয়াত 63 তলত থাকিব কৰিমগঞ্জতো কিন্তু 63 তলতে থাকিব বাকী কেইখন জিলাতো পোষ্টৰ সংখ্যা কম তথাপিতো 63 তলত থকাৰে সম্ভাৱনা আছে কিন্তু হাইলাকান্দিৰ ক্ষেত্ৰত কিছু কমিব পাৰে 62 63 হ'ব পাৰে কাছাৰৰ ক্ষেত্ৰতো 62.5 মানলৈকে নামিব পাৰে বাকী কেইখন জিলাৰ কাট অফ 63 ওচৰে পাজৰে থাকিব 63 ওপৰত যোৱাৰ কিন্তু সম্ভাৱনা খুব কমেইহে আছে SCৰ ক্ষেত্ৰত চাম আমি SCৰ ক্ষেত্ৰত আটাইতকৈ বেছি পোষ্ট আছে হাইলাকান্দিৰ ক্ষেত্ৰত 26টা পোষ্ট আছে আৰু কাছাৰত 16টা পোষ্ট আছে
গতিকে বহুতে এইটো প্ৰিফাৰেঞ্চত দিছে গতিকে SCৰ ক্ষেত্ৰত কাট অফ 58ৰ আশে-পাশে থকাৰ সম্ভাৱনা আছে হাইলাকান্দিৰ আৰু কাছাৰৰ ক্ষেত্ৰতো 58.5 মানৰ ভিতৰতে থকাৰ সম্ভাৱনা আছে অৰ্থাৎ বিলো 60 থাকিব বাকি কেইখন জিলাতো কিন্তু বিলো 60 থাকিব দুটা এটা মাত্ৰ পোষ্ট আছে বিলো 60 থকাৰ সম্ভাৱনা আছে ST প্লেইনছৰ ক্ষেত্ৰত কাছাৰত আটাইতকৈ বেছি 25টা পোষ্ট ওলাইছে হাইলাকান্দিত 21টা আৰু কৰিমগঞ্জত 11টা পোষ্ট ওলাইছে গতিকে ST প্লেইনছৰ ক্ষেত্ৰত কাট অফ 57ৰ 7.5ৰ পৰা 58ৰ ভিতৰত থকাৰ সম্ভাৱনা আছে অৰ্থাৎ বিলো 58 থাকিব 57ৰ 7.5ৰ পৰা 58ৰ ভিতৰত থকাৰ সম্ভাৱনা আছে এই দুখন জিলাত কাছাৰ আৰু হাইলাকান্দি জিলাত আৰু কৰিমগঞ্জ জিলাতো 58ৰ ওপৰত যোৱাৰ কিন্তু সম্ভাৱনা নাই হলেও 58 59ৰ ভিতৰতে থাকিব বাকি কি যিকেইটা কেইখন জিলাত দুটা এটা পোষ্ট আছে নগাঁও শোণিতপুৰ এইবিলাকৰ ক্ষেত্ৰত প্ৰেডিকশ্যন কৰাটো সম্ভৱ নহয় দুটা এটা পোষ্ট আছে হলেও 60ৰ তলত থাকিব 58 59 এনেধৰণৰ ভিতৰতে থাকিব খুব বেছি হলেও এটা পোষ্ট বুলি কেতিয়াবা আবেদন নকৰে কম প্ৰাৰ্থীও পাই যায় গতিকে এইখিনিত প্ৰেডিকশ্যন কৰিব সম্ভৱ নহয় ST হিলছৰ ক্ষেত্ৰত তিনিখন জিলাত পোষ্ট আছে কাছাৰৰ ক্ষেত্ৰত 10টা হাইলাকান্দিত 12টা আৰু কৰিমগঞ্জত 10টা পোষ্ট আছে গতিকে এইবিলাকত 55 প্লাছত থকা প্ৰাৰ্থীসকলে পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ST হিলছৰ ক্ষেত্ৰত 55 56ৰ ভিতৰতে থকাৰ সম্ভাৱনা আছে PWDৰ ক্ষেত্ৰত আটাইতকৈ বেছি পোষ্ট আছে 21টা কাছাৰৰ ক্ষেত্ৰত আৰু 19টা আছে হাইলাকান্দিৰ ক্ষেত্ৰত PWDৰ ক্ষেত্ৰতো 58ৰ আশে-পাশে থকাৰ সম্ভাৱনা আছে বিলো 58 থাকিব আৰু কৰিমগঞ্জৰ ক্ষেত্ৰতো তেনেদৰে থকাৰ সম্ভাৱনা আছে এই তিনিখন জিলাতে বিলো 58 থকাৰ সম্ভাৱনা আছে অৰ্থাৎ 57 মানৰ পৰা প্লাছত থকা প্ৰাৰ্থীসকল সুৰক্ষিত বুলি আমি ক'ব পাৰো বাকি এটা পোষ্ট থকাখিনিৰ ক্ষেত্ৰত প্ৰেডিকশ্যন কৰিব নোৱাৰি হয়তো 58তকৈ কিছু ওপৰত থাকিব টি টাইপছৰ ক্ষেত্ৰত আমি যদি চাওঁ বৰপেটা ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত 12টা পোষ্ট আছে আৰু হাইলাকান্দিত 12টা পোষ্ট আছে আৰু কৰিমগঞ্জত 8টা পোষ্ট আছে গতিকে এইকেইখন জিলাত টি টাইপছৰ ক্ষেত্ৰত 57ৰ ওচৰে পাজৰে থকাৰ সম্ভাৱনা আছে এই তিনিখন জিলাত আৰু বাকি এটা পোষ্ট থকাখিনিত প্ৰেডিকশ্যন কৰা সম্ভৱ নহয় 57ৰ প্লাছত থাকিব কিন্তু বাকি তিনিখন জিলাত কাছাৰ হাইলাকান্দি আৰু কৰিমগঞ্জৰ ক্ষেত্ৰত 57ৰ আশে-পাশে থকাৰ সম্ভাৱনা আছে আপোনালোকে নিশ্চয় এলপিৰ ক্ষেত্ৰত বেংগলী মিডিয়ামত এইকেইখন জিলাত কেনেধৰণৰ হ'ব আপোনালোকে নিশ্চয় গম পাইছে এতিয়া আমি আলোচনা কৰিম বেংগলী মিডিয়াম মোৰ ক্ষেত্ৰত এছিষ্টেণ্ট টিচাৰ আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত সৰ্বমুঠ এছিষ্টেণ্ট টিচাৰ UPSত 302টা পোষ্ট ওলাইছে আৰু আনৰিজাৰ্ভত 139টা OBC MOBCত 51টা SCৰ ক্ষেত্ৰত 25টা ST প্লেইনছৰ ক্ষেত্ৰত 33টা ST হিলছৰ ক্ষেত্ৰত 18টা PWDত 20টা আৰু টি টাইপছৰ ক্ষেত্ৰত 16টা পোষ্ট ওলাইছে এতিয়া আমি প্ৰথমে আলোচনা কৰিম আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত হাইলাকান্দিত মুঠ 65টা পোষ্ট ওলাইছে কৰিমগঞ্জত 25টা পোষ্ট ওলাইছে আৰু কাছাৰত 31টা পোষ্ট ওলাইছে এই তিনিখন আটাইতকৈ টপত আছে আনৰিজাৰ্ভৰ ক্ষেত্ৰত যথেষ্ট টাফ কম্পিটিশ্যন হয় গতিকে এই তিনিখন জিলাৰ ক্ষেত্ৰত 64ৰ আশে-পাশে থকাৰ সম্ভাৱনা আছে হাইলাকান্দি হয়তো 64তকৈ কিছু তলত থাকিব 63 64ৰ ভিতৰত থাকিব কিন্তু কাছাৰ আৰু কৰিমগঞ্জত 64ৰ তলত অহাৰ সম্ভাৱনা কম আছে বাকি নগাঁও শোণিতপুৰ তিনচুকীয়া বঙাইগাঁও এইখিনিত কিন্তু 65ৰ ওচৰে পাজৰে থাকিব 65ৰ আশে-পাশে থাকিব হয়তো দুই এখনত 65ৰ প্লাছতো যাব পাৰে OBC MOBCৰ ক্ষেত্ৰত আমি আলোচনা কৰিম আটাইতকৈ বেছি আছে হাইলাকান্দি জিলাত 29টা পোষ্ট আছে গতিকে হাইলাকান্দিৰ ক্ষেত্ৰত 63 ওচৰত থকাৰ সম্ভাৱনা আছে আৰু বাকি কেইখন জিলাত 63তকৈ কিছু ওপৰত থাকিব যেনে কৰিমগঞ্জ নগাঁও এনেধৰণৰ কিন্তু আনৰিজাৰ্ভতকৈ কম হ'ব পইণ্টত হ'লেও কিছু কম হ'ব টাফ কম্পিটিশ্যন কিন্তু হ'ব হাইলাকান্দিৰ ক্ষেত্ৰত 63 তললৈ নামিব পাৰে বাকি কেইখন জিলাৰ ক্ষেত্ৰত 63 নিয়েৰেষ্ট থাকিবৰ সম্ভাৱনা আছে 63.5 60 এনেধৰণে থাকিব কিন্তু 63 ওপৰত থকাৰ সম্ভাৱনা আছে যেহেতু পোষ্টৰ সংখ্যা একেবাৰে কম SCৰ ক্ষেত্ৰত আটাইতকৈ বেছি পোষ্ট আছে হাইলাকান্দিৰ ক্ষেত্ৰত এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰত SCৰ ক্ষেত্ৰত হাইলাকান্দি জিলাত 15টা পোষ্ট আছে বহুতে আশা কৰিছে কিন্তু 62 প্লাছত থাকিব বিলো 63 থাকিব 62 প্লাছত থকাৰ সম্ভাৱনা আছে বাকি কেইখন জিলাত ইয়াৰ তুলনাত পইণ্টত হ'লেও কিছু ওপৰত থাকিব একেবাৰে কম সংখ্যক পোষ্ট গতিকে প্ৰেডিকশ্যন কৰাটো ইমান সম্ভৱ নহয় ST প্লেইনছৰ ক্ষেত্ৰত আটাইতকৈ বেছি আছে হাইলাকান্দি জিলাত 17টা পোষ্ট আছে গতিকে ST প্লেইনছৰ ক্ষেত্ৰত হাইলাকান্দি জিলাত 60 ওচৰে পাজৰে থকাৰ সম্ভাৱনা আছে 60 to 61ৰ ভিতৰত থাকিব বাকি 6টা পোষ্ট আছে কাছাৰ আৰু
নগাঁৱৰ ক্ষেত্ৰত আৰু বাকী শোণিতপুৰ তিনিটা আছে এইবিলাকত 61ৰ পৰা 62ৰ ভিতৰত থাকিব ST হিলছৰ ক্ষেত্ৰত কম সংখ্যক পোষ্ট আছে যদিও 5টা 7টা 4টা 2টা এনেদৰে 4খন জিলাত মুঠ 18টা পোষ্ট আছে এই আটাইকেইখন জিলাতে ST হিলছৰ ক্ষেত্ৰত 56ৰ নিয়েৰেষ্ট থকা প্ৰাৰ্থীসকলে পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে 56ৰ ওপৰত নাযায় 56ৰ তলতে থাকিব PWDৰ ক্ষেত্ৰত আটাইতকৈ হায়েষ্ট পোষ্ট আছে হাইলাকান্দিত 9টা আৰু দ্বিতীয়তে আছে কাছাৰ এইখন জিলাতো 58ৰ আশে-পাশে থাকিব 58ৰ আশে-পাশে থকাৰ সম্ভাৱনা আছে বাকী কেইখনত 58তকৈ কিছু পইণ্টত হলেও ওপৰত থাকিব টি টাইপছৰ ক্ষেত্ৰত মুঠ 16টা পোষ্ট আছে আটাইতকৈ হায়েষ্ট পোষ্ট আছে হাইলাকান্দিত টি টাইপছৰ ক্ষেত্ৰতো কিন্তু 57ৰ পৰা 58ৰ ভিতৰত থকাৰ সম্ভাৱনা আছে বাকী কেইখন জিলাত হয়তো 58তকৈ পইণ্টৰ ওপৰত থকাৰ সম্ভাৱনা আছে আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত এনে ধৰণৰ এখন দৃশ্যপট আমি দেখিব পাৰোঁ এতিয়া আমি আলোচনা কৰিম আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত বেংগলী মিডিয়ামৰ হিন্দী টিচাৰৰ ক্ষেত্ৰত হিন্দী টিচাৰৰ ক্ষেত্ৰত আনৰিজাৰ্ভ কেটেগৰীত 3খন জিলাত মুঠ 51টা পোষ্ট ওলাইছে ওবিসি আনৰিজাৰ্ভত ওবিসি এমওবিসিত 24টা পোষ্ট ওলাইছে এসসিৰ ক্ষেত্ৰত 6টা ওলাইছে এসটি প্ৰিন্সত 8টা এসটি হিলছত 6টা পিডব্লিউডিত 4টা আৰু টি টাইপছৰ ক্ষেত্ৰত 4টা মুঠ 103টা পোষ্ট ওলাইছে গতিকে হিন্দী মিডিয়ামৰ হিন্দী টিচাৰৰ ক্ষেত্ৰত বেংগলী মিডিয়ামৰ আনৰিজাৰ্ভৰ ক্ষেত্ৰত কেনে ধৰণৰ হ'ব পাৰে আনৰিজাৰ্ভৰ ক্ষেত্ৰত আটাইতকৈ বেছি পোষ্ট আছে কৰিমগঞ্জত 19টা আৰু কাছাৰত 18টা আছে এইকেইখন জিলাত আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত 63 আশে-পাশে থাকিব আৰু বাকী কম পোষ্ট থকা হাইলাকান্দি ক্ষেত্ৰত হয়তো 63তকৈ কিছু ওপৰত থাকিব ওবিসি এমওবিসিৰ ক্ষেত্ৰত 9টা 8টা আৰু 7টা এনেদৰে আছে কাছাৰ কৰিমগঞ্জ আৰু হাইলাকান্দিৰ ক্ষেত্ৰত 61 আৰু 62ৰ ভিতৰত থকাৰ পূৰ্ণ সম্ভাৱনা আছে তাতকৈ তললৈ কিন্তু নানামে পোষ্টৰ সংখ্যা কম প্ৰাৰ্থীৰ সংখ্যা যথেষ্ট বেছি এসসিৰ ক্ষেত্ৰত মুঠ 6টা পোষ্ট আছে 3খন জিলাত দুটাকৈ এসসিৰ ক্ষেত্ৰতো কিন্তু 58 to 59ৰ ভিতৰত থকাৰ সম্ভাৱনা আছে এই তিনিখন জিলাতে এসটি প্লেইনছৰ ক্ষেত্ৰতো 3টা পোষ্ট আছে হাইলাকান্দি আৰু কৰিমগঞ্জত আৰু কাছাৰৰ ক্ষেত্ৰত 2টা পোষ্ট আছে এইখিনিতো কিন্তু 57.5ৰ ওপৰত থকাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু এসটি হিলছৰ ক্ষেত্ৰত দুটাকৈ 6টা পোষ্ট আছে 3খন জিলাত কাছাৰ হাইলাকান্দি আৰু কৰিমগঞ্জত ইয়াতো কিন্তু এসটি হিলছৰ ক্ষেত্ৰত 56ৰ নিয়েৰেষ্ট থকা 55 to 56 থকা সকলেই সুৰক্ষিত হ'ব ইয়াত প্ৰাৰ্থীৰ সংখ্যা যথেষ্ট কম 56ৰ ওপৰত কাট অফ নাযায় পিডব্লিউডিৰ ক্ষেত্ৰত মাত্ৰ 4টা পোষ্ট আছে গতিকে ইয়াত 58 প্লাছতে থকাৰ সম্ভাৱনা আছে হাইলাকান্দিৰ ক্ষেত্ৰত 2টা বাকী দুখনত এটা আছে টি টাইপছৰ ক্ষেত্ৰতো 4টা পোষ্ট আছে গতিকে ইয়াতো 57ৰ পৰা 58ৰ ভিতৰত থকাৰ পূৰ্ণ সম্ভাৱনা আছে গতিকে আজি বেংগলী মিডিয়ামৰ আটাইকেইটা কেটেগৰী আপোনালোকৰ কাৰণে এই তথ্যখিনি আগবঢ়াই দিলোঁ আপোনালোকৰ পৰা কমেণ্টত যিখিনি তথ্য পাইছিলোঁ সীমিত সংখ্যক সেইখিনি আৰু যোৱাবাৰৰ মেধা তালিকাখন চাই আৰু পোষ্টৰ সংখ্যা চাই আমি এটি বিশ্লেষণ আগবঢ়াই দিছোঁ যে এনে কিমান নম্বৰৰ পৰা কিমান নম্বৰত থকা প্ৰাৰ্থীসকলে নিজকে সুৰক্ষিত বুলি ভাবিব পাৰে তাৰ এখন দৃশ্যপট নিশ্চয় আপোনালোকে পাইছে পৰৱৰ্তী সময়ত আপোনালোকে কোন কেটেগৰী আৰু কোন জিলাৰ এনেদৰে বিশ্লেষণ বিচাৰে তুলনামূলক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব প্ৰথমবাৰৰ কাৰণে ভিডিঅ'টো চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব আজিলৈ আহোঁ ধন্যবাদ